4 গুণ 4 বা -2 পূরণ 1 এর অ্যান্সারটো -2 বা 3/2 ইনটু 1 ইয়াৰ এনসাৰটো 3/2 থাকলে গতিকে যিকোনো সংখ্যাৰ লগত 1 পূৰণ কৰিলে পুনৰ সেই সংখ্যাটোই পোৱা যায় গতিকে শূন্যক কোৱা হয় যোগাত্মক অভেদ আৰু একক কোৱা হয় গুণাত্মক অভেদ এতিয়া আমি যোগাত্মক বিপৰীত আৰু গুণাত্মক বিপৰীত পৰীক্ষাত ইয়াৰ পৰা এটা 1 নম্বৰ প্ৰশ্ন প্ৰায়েই অহা দেখা যায় এতিয়া যোগাত্মক বিপৰীত মানে কি দুটা সংখ্যাৰ যোগফল শূন্য হলে এটাক আনটোৰ যোগাত্মক বিপৰীত বুলি কোৱা হয় এতিয়া মই এটা উদাহৰণ লৈছো 4 প্লাস -4 এই দুটা যদি আমি যোগ কৰো যোগফল পাম আমি শূন্য ঠিক তেনেধৰণে -4 প্লাস 4 শূন্য পাম গতিকে 4ৰ যোগাত্মক বিপৰীত -4 আৰু -4ৰ যোগাত্মক বিপৰীত +4 অৰ্থাৎ যদি x প্লাস y দুটা বেলেগ বেলেগ সংখ্যা হয় আৰু দুয়োৰে যোগফল শূন্য তেতিয়া সংখ্যা দুটা এটাৰ আনটোৰ যোগাত্মক বিপৰীত বুলি কোৱা হয় এতিয়া এটা সৰু প্ৰশ্ন শূন্য যোগাত্মক বিপৰীত কি হ'ব তোমালোকে কমেন্টছত লিখিবা আৰু গুণাত্মক বিপৰীত দুটা সংখ্যাৰ পূৰণফল 1 হলে এটা সংখ্যাক আনটো সংখ্যাৰ গুণাত্মক বিপৰীত বুলি কোৱা হয় এতিয়া ধৰি ললো 4/5 ইয়াৰ লগত যদি মই পূৰণ কৰো 5/4 পূৰণফল কিমান হ'ব 5 * 5 4 * 4 গতিকে পূৰণফল 1 হ'ব এতিয়া 4ৰ লগত কি পূৰণ কৰিলে 1 হয় গতিকে 4ৰ তলত 1 আছে আৰু ইয়াক উলটাই লিখিলে 1/4 গতিকে কেনসেল গৈ ইটো 1 হ'ব ঠিক তেনেধৰণে 1ৰ লগত কি পূৰণ কৰিলে 1 হয় গতিকে 1ৰ লগত যদি আমি পূৰণ কৰো 1 তেতিয়া আমি 1 পাম আৰু -1ৰ লগত যদি -1 পূৰণ কৰো তেতিয়াও আমি 1 পাম গতিকে এই দুটা অলপ স্পেশাল 1ৰ গুণাত্মক বিপৰীত 1ৰ নিজেই আৰু -1ৰ গুণাত্মক বিপৰীত -1 নিজেই এতিয়া আমি যদি শূন্যৰ গুণাত্মক বিপৰীত উলিয়াব যাওঁ শূন্য পূৰণ যদি কৰো আমি 1/0 ৰে যেহেতু 1/0 শূন্য পৰিমেয় কিন্তু 1/0 পৰিমেয় নহয় গতিকে এইটোৰ আমি 1 নাপাওঁ অৰ্থাৎ শূন্যৰ গুণাত্মক বিপৰীত সংখ্যা নাই গুণাত্মক বিপৰীত আৰু দুটা নাম আছে